দুৰ্ভাগ্যজনক ঘটনা আৰু ঘটনাৰ পিছত বহু পাৰ্শ্বক্ৰিয়া ৰাজ্যজুৰি পাৰ্শ্বক্ৰিয়া হৈছে এটা পৰিয়ালত এটা অঘটন হ'ল এগৰাকী মহিলাৰ মৃত্যু হ'ল আৰু তাৰ পিছত চিপাঝাৰত এই যিটো পিঠাখোৱা অঞ্চলত পিঠাখোৱা গাঁৱত এই ঘটনাটোৰ পিছত ইতিমধ্যে গাঁওবাসী আজি লজ্জানত মই এই মুহূৰ্তত গাঁওখনত উপস্থিত আছো গাঁওবাসী যথেষ্ট লজ্জানত যে এনেকুৱা পূৰ্বতে কেতিয়াও নোহোৱা নোপজা এটা কথাৰ কাৰণে আজি গাঁওবাসীয়ে অন্ততঃ চুবুৰীয়া গাঁওকেইখনৰ ওচৰত শিৰনত কৰিব লগা এটা পৰিৱেশ আৰু যিটোক লৈ তেওঁলোক যথেষ্ট লজ্জিত পৰিয়ালৰ লগত আমি কথা পাতিছো তেওঁলোকে ক'ব বিচাৰিছে যে তেওঁলোকে গাঁওবাসীক খবৰ দিছিল কিন্তু তেওঁলোকে খবৰ দিলেও গাঁওবাসী অহা নাই গাঁওবাসীয়ে কৈছে যে আমি খবৰ নাই পোৱা মই গাঁওবাসীও মোৰ লগত আছে পৰিয়ালো লাগিছে আমি এই সম্পূৰ্ণকৈ ভিডিঅ'টো আমি ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছো গাঁওবাসীৰ এটা অভিযোগ আছে যে আমি টুকুৰা টুকুৰকৈ দেখাইছো কথাখিনি গতিকে মই স্পষ্ট কৰিব বিচাৰিছো সকলোৰে ভাষ্য আমি একেলগে আমি টেলিকাষ্ট কৰিছো আৰু ইয়াত সকলোৰে ভাষ্য সকলোৱে বুজি পাওক সকলোৱে শুনক তেতিয়া আসল কথাটো ওলাব প্ৰথমে আপোনাৰ ওচৰলৈ আহিছো ঢুকুৱাৰ পিছত আপুনি গাঁৱৰ কাক কাক খবৰ দিছিল গাঁওবাসীয়ে কৈছে আমি খবৰ নাই গাঁৱৰ আমাৰ ভাগি বংশ গৰাকীটাকে কৈছো ফোন কৰিলো চুইচ অফ কৰি গৈছে পামত গুচি গৈছে তাৰপিছতে এওঁলোকৰ গাঁৱকেইটি আমি খবৰ কৰা নাই কাৰণ চুবুৰীয়ে যেতিয়া এটা ধৰণে আমকে পিছে চলি আছে ধৰ কোনোবা মনে যাৰ ধনী মানুহ ঘৰত তাক যায় দুখীয়া মানুহ ঘৰত তাক নাযায় তেনেকুৱা এটা হেৰিত ভাবি আমি ধৰ ফোন নকৰিলে ধৰ এই আমাৰ ভাগি বংশখিনি ফোন নকৰিলে আপুনি ভাবিলে যে আপোনালোক দুখীয়া মানুহ তেওঁলোক নাহিব এটো নেকি এওঁলোকক ফোন কৰা নাই আগৰ পৰা নিয়ম চলিয়ে আছে নহয় চুবুৰীয়া মানুহবিলাক যায় কাৰণ এওঁলোকৰ চবটো বেলেগ এওঁলোকক খবৰ কৰিব হোৱা নাই তাৰপিছতে আমাৰ চবটো যেতিয়া মই ফোন কৰিলোঁ কোনো ক'তো নাহিল যেতিয়া ধৰ আমি 4-5জন ধৰ কাম কৰিব নোৱাৰা মানুহ কেইটামান ওলাল আমি বাবুক পুতেকাই দুটাই কাণ লৈ পেলাই গুচি গৈছোঁ সেই কাম কৰিব নোৱাৰা মানুহকেইটা তাতে ষ্টেচনত যায় আগে যায় বহি আছে তোমালোকৰ পৰিয়ালৰ বিৰুদ্ধে এটা অভিযোগ আছে যে পৰিয়ালৰ ককাই ভাই কেইজন খেতি কৰিবলৈ ৰাতিপুৱা ওলাই গৈছিল কোনোবা পথাৰলৈ কোনোবা অন্য কামত তেওঁলোক আহি পোৱালৈকে তোমালোক ৰোৱা নাই বুলি গাঁওবাসীয়ে ক'ব বিচাৰিছে 2টা বজালৈ আমি ৰখিছোঁ 2টা বজাৰ পিছত আমি ইয়াৰ পৰা নিছোঁ আমি 2টা বজালৈ ইয়াতে আছোঁ আমি নিয়া মানুহ হেৰি এই কেইজনমান আছে তাৰপিছত কেইজনমান আগতে গৈছে আমি মাত্ৰ লাষ্টৰ লগত আমি 3টা মানুহ গৈছোঁ ধুনা ছাতি লৈ গৈছে এটা মানুহ বেলি গোৱাই বুলি কয় আৰু দুটাই মই পৰিয়ালৰ সকলো লোক অহালৈ মানে পৰিয়ালৰ যিকেইজন ল'ৰা আছিল তেওঁলোক শ্মশানলৈ গুচি গ'ল আগে গ'ল আৰু বাকীসকল পামত থাকিল খেতিত থাকিল বাহিৰত থাকিল তেওঁলোক আহিব নোৱাৰিলে আহিব নোৱাৰো বুলি তেওঁলোকে জনাইছিলে যে আপোনালোকে শ্মশানলৈ লৈ যাওক আমি এতিয়া যাব নোৱাৰিম জনাইছে আমাক জনোৱা নাই সেইটো আমাক কোৱা নাই তো গাঁও প্ৰধান আছে তেখেতে কৈছে যে আমাৰ পৰিয়ালৰ লোককহে জনাল এই গাঁওখনক জনোৱা নাই আপুনি গাঁও প্ৰধান এই চুবুৰী প্ৰধান নহয় দেই আপুনি গতিকে আপুনি গাঁও প্ৰধান এই গাঁওখনত এই দুটা পৃথক চুবুৰী আপোনাৰ সন্মুখতে তেখেতে ক'লে যে আমি তেওঁলোকক নজনাও আমাৰ চুবুৰীতহে জনাও এই গাঁওখনত এই বিভাজনটো কিয় আহিছে বুলি ভাবে আপুনি মানে আমাৰ আগৰ পৰা ইয়াতে আমাৰ এই জায়গাটোত মানে পিঠাখোৱা অঞ্চল বুলি নহয় আমাৰ যিমান বৃহত্তৰ অঞ্চলটো আছে চবৰে মানে খেল এটা থাকে সেই খেল বুলি বস্তু এটা আছে খেলবিলাক এটা মানে এই বস্তুটো মানুহ ঢুকালে কিবা কৰিলে তেওঁলোকৰ মানে যিখিনি পৰিয়াল চুবুৰীটোত আছে তেওঁলোকে সংস্কাৰ কৰে আৰু বাকী মানুহবিলাকক খবৰ নিদিয়ে এইটো কথা তেওঁলোকে সেইকাৰণে আমাক জনোৱা নাই কিন্তু তেওঁলোকৰ অসুবিধা এইটো হৈছে যে কোনো অহা নাই তাৰপিছত তেওঁ জনাব লাগিছিল মই গাঁও প্ৰধান হিচাপে মই আছো নহয় মোক তেওঁলোকে যদি জনালে হয় এবাৰ তেতিয়া মই গোটেইখিনি ব্যৱস্থা কৰি দিলোঁ হয় মোৰ গাঁও চুবুৰী ওচৰ পাজৰীয়া যিমান মানুহ আছে মই মাতি দিলোঁ হয় সুবিধাখিনি কৰাই দিলোঁ হয় আজি দেহে কাহে OC ছাৰ আহিছে চক্ৰ বিষয় বাইদেউ আহিছে লাগি আছে ৰাতিপুৱাৰ পৰা তেওঁলোকে কোনো হেমাহি কৰা নাই ধুনীয়াকৈ কাম কৰি আছে MLA আমাক জনোৱা নাই বা কিবা কৰা নাই MLA মহোদয়ক জনাক তেওঁতো ভাল কাম কৰি আছে চিপাঝাৰ সমষ্টিত তেওঁ কৰি দিব পাৰিলে হয় কিন্তু সেইখিনিও তেওঁলোকে নকৰিলে আমাক কিয় নজনালে সেইটো কাৰণ সোধক তেওঁলোকক মোক একেবাৰে অৱগত নহয় মই আপুনি গাঁও প্ৰধানক কিয় নজনালে তেখেতে কৈছে মুকটো জনোৱা আছিল মই গাঁওখনৰ তেওঁ প্ৰধান হিচাপে তেওঁক চৰকাৰীভাৱে দায়িত্ব দিয়া আছে কিয় তেওঁকো এবাৰ ফোন নকৰিলে আপুনি ফোন কৰিব নোৱাৰিলে আমি ধৰ কামুৰা ধৰ ফাঁচি লাগি মৰা নাই ফাঁচি দি মাৰা নাই মুটকি মাৰা নাই ধৰ কোবেই মাৰা নাই যেতিয়া আকৌ জগৰুৱা নহয় যেতিয়া আমিনো কি কৰিব গাঁও প্ৰধানক জনাওঁ সেইটো সেইটো ভাবি আপুনি নজনালে হয় ছাৰ
এতিয়াতো আপুনি যে ভাবিলে তেনেকে ভবাখিনি ভুল হ'ল বুলি আপুনি বুজি পাইছেনে? এতিয়াতো আকৌ খান্দিব লগা হ'ল খটো। ভুলে হ'ল আমাৰ ভুলে হ'ল সংস্কাৰ নকৰাৰ কাৰণে ভুল হ'ল। সংস্কাৰ নকৰাটো ভুল হ'ল, গাঁও প্ৰধানক খবৰ নিদিয়াটো ভুল হ'ল, পৰিয়ালৰ বাকীসকল ৰাইজ আহি উপস্থিত নোহোৱাকৈ একেলগে পৰিয়ালে সেৱা কৰি বিদায় দিয়ে, অন্তিম বিদায়, হয়নে নহয়? সেই বিদায় দিয়া প্ৰক্ৰিয়াটোলৈ আপুনি নৰল, সেইখিনিও আপোনালোকৰ ভুল হ'ল। ৰখিছোঁ এনে 2টা বজালৈ ৰখিছোঁ আমি, 9টা বজালৈ ৰখিছোঁ। আৰু দেৰি হৈ গ'লে বেলি ডুবিব বুলি বেলি ডুবিব বুলি হ'লে এইকেইটা আঁতৰ পাত শ্মশান খান দূৰত দেৰি হ'ব। কি ক'ব? এই গোটেই কথাখিনি আপুনি শুনিছে। আপুনি একেখন গাঁৱৰে বাসিন্দা যদিও চুবুৰী বেলেগ, আপুনি এতিয়া কি ক'ব যে ক'ত ভুল হ'ল বুলি আপুনি গাঁওবাসী হিচাপে অনুভৱ কৰিছে? এতিয়া মই ভুলটো এনেকুৱা ভাবিছোঁ যে এওঁলোকৰ হয়তো জ্ঞানৰ অভাৱ, অজ্ঞতা এনেকুৱা কাৰণত হয়তো তেওঁলোকে যিটো চিন্তা কৰিব লাগিছিল সেই চিন্তাটো তেওঁলোকে কৰি নাপালে। যে মই এইটো যদি মোৰ ছোৱালীজনী বা মোৰ ভণ্টিজনীক আমি 2জন মানুহ লৈ যাওঁ তেতিয়াহ'লে হয়তো গাঁৱৰ মানুহখিনিয়ে হয়তো দুখ পাব বা বেয়া পাব পাৰে বুলি পেলাই তেওঁৰ জ্ঞানেদি ঢুকি নাপালে বুলি মই ভাবোঁ তেনেকৈ। আৰু তেওঁলোকে যদি কিবা মতলবত কৰিছে মই সেইটো নাজানো। কিয় নাজানো? কাৰণ তেওঁলোকে এটা কৈছে যে গাঁও প্ৰধানক জনোৱা নাই, কিন্তু কালিৰ বাতৰিটোত কৈছে যে আমি গাঁও প্ৰধানে 4 দিন ধৰি, আজি মৰিবলৈ 4 দিন হ'ল, আজি এবাৰো খবৰ লোৱা নাই। তে গাঁও প্ৰধানক এতিয়া তেওঁলোকে কৈছে যে আমি গাঁও প্ৰধানক জনোৱা নাই, এইটো আমাৰ ভুল হৈছে বুলি কৈছে। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰি চাওক, এতিয়া তেওঁলোকৰ ভুলবিলাক তেওঁলোকে নিজেই স্বীকাৰ কৰিছে আৰু শেষত বদনামটো পাইছে আমাৰ পিঠাখোৱা গাঁৱে। পিঠাখোৱা গাঁৱে বদনাম পালে। গতিকে এই যিখিনি অকণমান আগলৈ আহিলে সুবিধা হ'ব, এই যিখিনি আজিৰ ঘটনাটোৰ পৰা পিঠাখোৱা গাঁওবাসীয়ে, চুবুৰীক লৈ আমি নাযাওঁ, আমি সকলোৱে চৰকাৰীভাৱে আমি গাঁওহে চিনি পাওঁ, আমি চুবুৰী চিনি নাপাওঁ। গতিকে চৰকাৰীভাৱে এই গাঁওখনে ভৱিষ্যতে এই গাঁওখনৰ পৰা এনেকুৱা এটা ব্যৱস্থা হ'ব লাগে যে বাকী গাঁওসমূহে শিকক, বাকী চুবুৰীসমূহে শিকক যে পৰিয়াল বা এটা চুবুৰীক লৈ চলিব নালাগে, মানুহ এখন গাঁৱক লৈ চলিব লাগে। কাৰণ এটা চুবুৰীক লৈ এভাগ নামঘৰ নাথাকে, কিন্তু গাঁওখনক লৈ এভাগ নামঘৰ থাকে। নামঘৰক লৈ অসমীয়া সমাজ ব্যৱস্থাটো গঢ় লয়। গতিকে সেই হিচাপে যে আগবাঢ়িব লাগে, এই যাত্ৰাটো কালিলৈ পিঠাখোৱাৰ পৰা আৰম্ভ হ'বনে? আপুনি গাঁও প্ৰধান হিচাপে মই এইটোৱে ক'ব বিচাৰোঁ, এই যাত্ৰাটো ইমানতে সমাপ্ত হ'ব লাগে আৰু এই বস্তুটো যাতে পুনৰাবৃত্তি নহয়। আমি যে মন্দিৰত গ'লে মছজিদত গ'লে আমি চবতে সেৱা লওঁ, এই বস্তুটো এই ক্ষেত্ৰতো হ'ব লাগে। আমি সেৱাটো জনাব লাগে, তেওঁলোকক আমি সহায় সহযোগ কৰিব লাগে। কিন্তু আজি ভুল বুজাবুজি এটা হোৱাৰ কাৰণে এইখিনি তাৰমানে আমাৰ হৈ নুঠিলে। তেওঁলোকে মানে মনত ভাবি থাকিলে নহ'ব। যুগৰো কথা আছে কিছুমান। আজিকালি ইমাৰ্জেঞ্চি চবে কামৰ কাৰণে ব্যস্ত থাকে, মোবাইলেদি কিবা তেওঁলোকে জনাব পাৰে, ওচৰ চুবুৰীয়াকো জনাব পাৰে, মোৰ চুবুৰীখিনিকো জনাব পাৰে তেওঁলোক বিপদত পৰিছে। কিন্তু সেইখিনিও তেওঁলোকে নকৰিলে। বা তেওঁলোকৰ ঘৰৰ ওচৰৰ কোনোবা এজনকো জনাই দিয়ক যে আমি ফোন নাই, মোবাইলত পইচা নাই, ৰিচাৰ্জ নাই, কিবা এনেকুৱাও থাকিব পাৰে, সেইটো মই বুজি লৈছোঁ। কিন্তু ওচৰ চুবুৰীয়া এজনক যদি ক'লে হয় তেতিয়া আমাৰ ওচৰ চুবুৰীয়া মানুহখিনিও আহিল হয়। কিন্তু তেওঁলোকে একেবাৰে জনোৱা নাই আৰু ঘিণ কৰা নাই, এইটো মিছা কথা। কাৰণ এজন ডেড বডিক মানুহ কেতিয়াও ঘিণ কৰিব নাপায়। মই জনাত তেওঁৰ কিবা ৰোগ কাৰণত বিভিন্ন ৰোগ থাকিব পাৰে, সেইটো মই বিশেষকৈ ঘিণ নকৰোঁ। কাৰণ এইটো মানুহৰ জীৱনত বিভিন্ন ধৰণৰ সমস্যা আহিব পাৰে, বেমাৰ ৰোগ আহিব পাৰে, ব্যাধি আহিব পাৰে। সেইবুলি যে আমি তেওঁক অৱহেলা কৰিম, তেওঁক আমি পেলাই থৈ দিম, আমি সংস্কাৰ নকৰিম, এইটো কেতিয়াও নহয়। কিন্তু তেওঁলোকৰ অলপ ভুল ধাৰণা হৈছে। দুয়োপক্ষৰ ভাষ্য মই ND24 দৰ্শকসকলৈ আগবঢ়ালোঁ। কিন্তু শেষত এটাই কথা ক'ব লাগিব যে যিজন ঢুকাই যোৱাৰ পিছত আমি মৃতদেহক সন্মান কৰিবলৈ প্ৰতিজন লোকে শিকা উচিত। আৰু এইটো অসমীয়াৰ পৰম্পৰা। প্ৰতিজন অসমীয়াই মৃতদেহক আজি বছৰ ধৰি সন্মান কৰি আহিছে। সেয়েহে কান্ধত তুলি শেষ বিদায় দি ভৰি হাত ধুৱাই কান্ধত তুলি লৈ যোৱা হয় আৰু সেৱা কৰি শ্মশানত উঠোৱা হয়। এইটো আমাৰ পৰম্পৰা, এইটো আমাৰ নীতি শিক্ষা আমি সৰুৰে পৰা প্ৰতিজন অসমীয়াই পাইছোঁ। আৰু এই পিঠা খোৱাতেই এই যিটো অশুভ পৰম্পৰাই হওক, এই যিটো মিছ আণ্ডাৰষ্টেণ্ডিং হৈয়ে হওক, ভুল বুজাবুজি হৈ হওক বা অন্য কিবা কাৰণতেই নহওক, যিটো হ'ল এইটো পিঠা খোৱাতেই শেষ হ'ব লাগে। ইয়াৰ পিছত কোনো অসমীয়া গাঁৱত, কোনো অসমীয়া সমাজত এই যিটো ব্যাধি, এই ব্যাধিয়ে যাতে লগ নাপাওক। সকলোৱে মৃতকক সন্মান কৰি, সকলোৱে আৰ্তজনৰ কাষত থিয় দি বিপদগ্ৰস্তজনক উদ্ধাৰ কৰি এখন সমাজ পৰিপূৰ্ণ হ'ব পাৰে। আৰু সেই কথাটো প্ৰতিজন লোকেই ভাবি চোৱা উচিত, বিচাৰ কৰি চোৱা উচিত। আৰু প্ৰতিজন লোকেই মৰ্মে মৰ্মে এই কথাটো উপলব্ধি কৰি বিপদগ্ৰস্তজনৰ ওচৰত থিয় দিয়ক। সেয়াই যদি হৈ উঠে কালিলৈ, তেতিয়াহ'লে আমি আহি আজি নিশাৰ ভাগত ইয়াৰ পৰা এই সম্প্ৰচাৰ কৰাৰ কিবা অকণমান হ'লেও লাভ হ'ব বুলি নিশ্চয় আমি বিবেচনা কৰিম।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত